ডিব্ৰুগড় সংসদীয় সমষ্টিৰ এইটো এটা ভোট গ্ৰহণ কেন্দ্ৰ মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়। ইয়াত দুটা কেন্দ্ৰ আছে। মই এতিয়া ডিব্ৰুগড়ৰ সংসদীয় সমষ্টিৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছোহি। আজি এই মুহূৰ্তলৈকে কিমান পৰিমাণৰ ভোটদান হ'ল সেই বিষয়ে আমি জানিম। এয়া মৰাণৰ ডিব্ৰুগড় সংসদীয় সমষ্টিৰ এটা ভোট গ্ৰহণ কেন্দ্ৰ। মৰাণৰ এটা ভোট গ্ৰহণ কেন্দ্ৰ দেখুৱাইছো আপোনালোকক। এতিয়া আমি প্ৰিজাইডিং বিষয়ৰ পৰা আমি জানিম এই মুহূৰ্তত কিমান ভোটদান হ'ল। হয়, এই মুহূৰ্তত কিমান শতাংশ ভোট পৰিছে? 16%। কিমান আছে ইয়াতে? এতিয়ালৈকে শান্তিপূৰ্ণভাৱে হৈছে না? আৰু দেখুৱাব পৰা যাব না? এয়া আপোনালোকক দেখুৱাইছো মৰাণৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ এটা ভোট গ্ৰহণ কেন্দ্ৰ। ইয়াত দুটা চেণ্টাৰ আছে। এয়া আপোনালোক দেখুৱাইছো। আপুনি ভোট দিবলৈ আহিলে ন? হয়, এতিয়া এবাৰ প্ৰথম নে আগতে দিছে আপুনি? আপোনালোকে ভোটদান দিব নহয় জানো? বাইদেউ আহিছে ভোট দিব। এবাৰ কেনেকুৱা হ'ব যেন লাগিছে পৰিৱেশটো? হয়, এয়া আপোনালোকক দেখুৱাইছো সমগ্ৰ পৰিৱেশ। ডিব্ৰুগড় সংসদীয় সমষ্টিৰ এটা ভোট গ্ৰহণ কেন্দ্ৰ। ইয়াত দুটা কেন্দ্ৰ আছে। মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত দুটা কেন্দ্ৰ আছে। হা, কোনফালে বতাহ বলিছে? হা, ফুলৰ ফালে বলিছে ন? মৰাণ ডিব্ৰুগড় সংসদীয় সমষ্টিৰ মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ইয়াৰ দৃশ্য। ইয়াত দুটা ভোট গ্ৰহণ কেন্দ্ৰ আছে। এয়া মহিলাৰ বাবে এটা শাৰী আৰু পুৰুষৰ বাবে এটা শাৰী। আপোনালোকক দেখুৱাইছো। ভোট দিব আগতে দিছে নে ভোট? দিছে। এবাৰ কেনেকুৱা কোনফালে বতাহ বলিছে যেন লাগে? ধৰা পৰা নাই ন? আইতা ভোট কেইবাৰ দিলে এতিয়ালৈকে? আপুনি ভবা মতে হৈছে নে বাৰু? যাক ভোট দিছে তেওঁৰ পৰা কিবা পাইছে নে? আশা যি কাম হৈছে নে? নাই পোৱা। এবাৰ কি কোন জিকিব যেন লাগে? নাই পোৱা ন? দিলে ৰ'বচোন। ভোট দিলে নহয় জানো? আপুনি বিগত কেইবাবাৰো হয়তো দিছে ভোট। আশা কৰা মতে কেণ্ডিডেট বিলাকে কাম কৰিব পাৰিছে নে? পাৰিছে ন? এবাৰ কেনেকুৱা হ'ব যেন বতাহজাক? ক'ব নোৱাৰি ন? হয় হয়, ঠিক আছে। এগৰাকী আইতাক দেখাইছো, লাখুটি লৈ আহিছে। এয়া মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয় ভোট দিবলৈ। নানি ভোটটো দিলে ন? এবাৰ কি হবে যেন লাগিছে? কোন জিকিব যেন লাগিছে? পদুম ফুল ন? বা ঝাৰু নিজিকে? জাহাজ ভোট দিব নে? ভোট দিবলৈ আহিছে। এবাৰ ভবা মতে কাম কৰিব পাৰিছে নে কেণ্ডিডেট বিলাকে? কিছুমান হৈছে ন? আপোনালোকে যিহেতু আশা কৰি ভোট দিয়ে, তেনেদৰে কেণ্ডিডেট বিলাকে কৰিব পাৰিছে নে? আশা কৰি যি ধৰণে ভোটটো দিওঁ তেনেকুৱা ইমানখিনি কৰিব পৰা নাই। আৰু আপোনাৰ এইটো কি কয়, ৰাস্তা ঘাট পদূলিবোৰো হৈছে, কিন্তু তাৰ মাজতো বহুতো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। আৰু অতি সোনকালে কৰি দিয়াটো সেইবোৰ বিচাৰিছো। যিহেতু আমাৰ ডিব্ৰুগড় এটা সংসদীয় সমষ্টি গুৰুত্বপূৰ্ণ, দুজনকৈ হেভিৱেট প্ৰাৰ্থী। আমি এজনৰ কথা বাদ দি যদি আমি দুজনৰ কথা চাওঁ, এজন কনিষ্ঠ, এজন যথেষ্ট অভিজ্ঞ, এই ক্ষেত্ৰত কোন আগবাঢ়ি আছে যেন লাগিছে আপোনাৰ? সেই ক্ষেত্ৰত কনিষ্ঠজনক আগবঢ়াটো বিচাৰো আমিও। তেখেত ডিব্ৰুগড় সমষ্টি উঠিছে। তেখেত আগবাঢ়িলে হয়তো আমাৰ আৰু অকমান আৰু বেছি তেখেতে উন্নতি কৰিব বুলি আমি আশা কৰো। এইবাৰ
ডিব্ৰুগড় সংসদীয় সমষ্টিত দুজনকৈ হেভিৱেট প্ৰাৰ্থী, আমি এজনক বাদ দি যদি আন দুজনৰ কথা কওঁ, সৰ্বানন্দ সোণোৱাল আৰু লুৰিণজ্যোতি গগৈ, দুইজনেই আছুৰ এসময়ৰ নেতৃত্ব লৈছিলে। এবাৰ এজন অতি কনিষ্ঠ, এজন জ্যেষ্ঠ অভিজ্ঞ ৰাজনৈতিক ক্ষেত্ৰত। এইবাৰ কিবা দুইজনৰ মাজত যিহেতু প্ৰতিদ্বন্দ্বী মূল যুঁজখন হ'ব বুলি ধাৰণা কৰা হৈছে, আপুনি কি ভাবে? হয়, নমস্কাৰ। মই আহিছোঁহে ভোট দিয়াৰ কাৰণে গুৱাহাটীৰ পৰা বিশেষকৈ। হয়, আপুনি কোৱা কথাষাৰ সঁচা। এজন কনিষ্ঠ আৰু এজন বহুতেই জ্যেষ্ঠ। পৰিস্থিতিটো সকলোৱে জানে কোনফালে বতাৰ গতি আছে, কিন্তু মৰাণবাসীয়ে কনিষ্ঠজনকহে আগুৱাই নিবলৈ চেষ্টা কৰি আছে। গতিকে বাকী চাওঁ, চেষ্টাৰ অসাধ্য একো নাই। আপুনি গুৱাহাটীৰ পৰা দৌৰি আহিছে নহয় জানো? হয়।